এটা ভাল খবৰ নতুন চাকৰি ওলাইছে এতিয়া এই চাকৰিসমূহ পঢ়া লিখা কিমান লাগিব মেট্ৰিক পাছ 12 পাছ আৰু গ্ৰেজুৱেচন এতিয়া এই চাকৰিকেইটাৰ বিষয়ে বহুতে গম নাপায় এতিয়া এইখিনি মই সম্পূৰ্ণ ডিটেইলছত তোমালোকক বুজাই ক'ম কেনেকৈ তোমালোকে এপ্লাই কৰিব লাগিব গোটেইখিনি মই প্ৰচেছ ভালকৈ ক'ম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা ঠিক আছে এতিয়া এই চাকৰিখিনি তোমালোকৰ মানে কি হয় এনেকুৱা ধৰণৰ হয় অসমৰ বিভিন্ন জেগাত বিভিন্ন অফিচত অসমত হওক বা অল ওভাৰ ইণ্ডিয়া ঠিক আছে এতিয়া অল ওভাৰ ইণ্ডিয়াত যিমানখিনি মানে চৰকাৰী মানে অফিচ আছে তাত এটা দুটা পোষ্ট খালী হৈ থাকে গতিকে বহুতে এই এটা দুটা পোষ্টৰ বিষয়ে গম নাপায় এইটো এছএছচি ফালৰ পৰা মানে মুকলি কৰা হয় ঠিক আছে এতিয়া এইটোত কেনেকৈ এপ্লাই কৰে এতিয়া আমি নৰ্থ ইষ্টাৰ্ণ ৰিজন চুজ কৰিব লাগিব ঠিক আছে এতিয়া এইখিনি ওলাই গৈছে ইয়াত কি আছে এতিয়া মই প্ৰথম পৰা কৈ যাম যিকেইটা উপযোগী চাকৰি মানে বহুত আছে এতিয়া মই এইটো ইয়াত ক্লিক কৰিলো ইয়াত পঢ়া লিখা কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এণ্ড এবভ এছেঞ্চিয়েল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স মেথমেটিক্স জিঅ'গ্ৰাফিক্স ষ্টেটিক্স মানে বেছিক পঢ়া লিখা লাগিব ঠিক আছে কিন্তু মই তোমালোকে যিখিনি উপযোগী সেইখিনি চাকৰিৰ বিষয়ে ক'ম ইয়াত মেট্ৰিক পাছৰ আছে ড্ৰাইভাৰ পোষ্ট আছে কি পোষ্ট আছে মই কৈ দিছোঁ ট্ৰেচাৰ ড্ৰাইভাৰ ঠিক আছে আৰু সাইজ আছে ঠিক আছে সাইজ বুলি এটা পোষ্ট আছে এতিয়া এইখিনি পোষ্ট মই আলোচনা কৰিম তোমালোকে ভালকৈ গুৰুত্ব দি ভিডিঅ'টো চাবা প্ৰথম কথাটো হ'ল এতিয়া ট্ৰেচাৰৰ বিষয়ে আলোচনা কৰোঁ ঠিক আছে ইয়াত কি পঢ়া লিখা কিমান লাগিব পঢ়া লিখা মেট্ৰিক পাছৰ আছে হাই ছেকেণ্ডেৰী পাছৰ আছে আৰু গ্ৰেজুৱেশ্যনৰ আছে গ্ৰেজুৱেশ্যনৰখিনি আমি পাছত আলোচনা কৰিম প্ৰথমে মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছৰখিনি আলোচনা কৰি লওঁ এতিয়া ট্ৰেচাৰ ইয়াত ট্ৰেচাৰত ইয়াত পঢ়া লিখা কিমান লাগিব হাই ছেকেণ্ডেৰী পাছ এইটো দেখিছা তোমালোকে মই দেখাই দিছোঁ এইখিনি চাই লোৱা তোমালোকৰ 12 পাছ কোৱালিফিকেশ্যন ঠিক আছে এতিয়া ইয়াত তোমালোকৰ ডিপাৰ্টমেণ্টৰ নাম কি হয় নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ছেক্ৰেটেৰিয়েট ঠিক আছে এতিয়া দৰমহা কিমান হ'ব দৰমহা ইয়াত তোমালোকৰ 21,700 পৰা 69,100 টকালৈকে তোমালোকৰ দৰমহা মানে 70,000 লৈকে দৰমহা আছে ঠিক আছে স্কিল কিবা স্কিল লাগিব নো স্কিল ৰিকুৱাৰ্ড ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াত মেল ফিমেল দুইটাই এপ্লাই কৰিব পাৰিব খালি এটা কথা কওঁ ইয়াত তোমালোকে কি কৰিব লাগিব প্ৰথম কথাটো হ'ল তোমালোকে প্ৰতিটো গ্ৰুপত বেলেগকৈ মানে ধৰি লোৱা তোমালোকে এবাৰ ড্ৰাইভাৰত এপ্লাই কৰিলা এবাৰ তোমাৰ ট্ৰেচাৰত এপ্লাই কৰিলা মানে দুটা পোষ্টত এপ্লাই কৰিবলৈ হ'লে দুবাৰ ফৰ্ম ফিল আপ কৰিব লাগিব ঠিক আছে আৰু প্ৰতিখন ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে 100 টকা তোমালোকৰ এক্সাম ফিজ দিব লাগিব ঠিক আছে এতিয়া দুটা পোষ্টত তোমালোকে এপ্লাই কৰিলা তেতিয়া 200 টকা দিব লাগিব তিনিটা পোষ্টত এপ্লাই কৰিলা 300 টকা মানে বেলেগকৈ মানে তোমালোকে এক্সাম কেইটাও দিব লাগিব আৰু বেলেগকৈ তোমালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব ঠিক আছে এইখিনি মই তোমালোকক জনালোঁ তাৰপিছত তোমালোকে চাবা এতিয়া পোষ্ট কিমান আছে পোষ্ট বহুত আছে কিন্তু মানে প্ৰতিটো বিভাগতে এটা দুটাহে পোষ্ট থাকে পোষ্ট সৰহকৈ আছে কিন্তু মানে গোটেই তুমি 4-5টা পোষ্টত এপ্লাই কৰিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব বেলেগকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব ঠিক আছে মই ভিডিঅ'টো শেষত মোৰ নাম্বাৰটো দি দিম আৰু এপ্লাই তোমালোকৰ যদি ওচৰত ইণ্টাৰনেট কেফে নাই তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰা ঠিক আছে তোমালোকক আমি হেল্প কৰি দিম ঠিক আছে আৰু তোমালোকে ঘৰৰ পৰা ফৰ্মখন চাকৰি মানে এপ্লাই কৰিব পাৰিবা আৰু মোৰ নাম্বাৰটো ভিডিঅ'টো শেষত দি দিম ডাইৰেক্ট মোলৈ কিবা কনফিউজ থাকিলে তোমালোকে ডাইৰেক্ট ফোন কৰিব পাৰিবা ঠিক আছে এতিয়া এইখিনি হৈ গ'ল এতিয়া ইয়াত চাবা ইয়াত জেনেৰেলৰ এটা পোষ্ট আছে তাৰপিছত মই প্ৰথমে কৈছোঁ যে বেলেগ ডিপাৰ্টমেণ্টত বিভিন্ন ডিপাৰ্টমেণ্ট আছে চ' প্ৰতিটোতে এটা দুটাহে পোষ্ট খালী হয় মানে কথাটো এনেকুৱা ধৰণৰ হয় অসমৰ বিভিন্ন জেগাত বিভিন্ন অফিচ আছে বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত বিভিন্ন অফিচ আছে চৰকাৰী তাত এটা দুটা পোষ্ট মুকলি হয় ক'ৰবাত লাইব্ৰেৰিয়ান মুকলি হয় ক'ৰবাত নাৰ্ছৰ মানে পদ খালী হয় আৰু ক'ৰবাত লেবৰেটৰী পদ খালী হয় তেনেকুৱা ধৰণৰ পোষ্টবিলাকহে মানে ইয়াত মানে প্ৰতিবাৰে মানে তোমালোকৰ এইখিনি মানে গম নোপোৱাকৈ ওলাই যায় বহুতে গম নাপায় মানে এই পোষ্টৰ বিষয়ে বহুতে গম নাপায় সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু গম পালেও ডিটেইলছত নকয় প্ৰায়বিলাকে মানে কিছুমান ইউটিউবাৰ চাবা ভালকৈ ডিটেইলছত এনেকৈ বুজাই নকয় ঠিক আছে মই নম্বৰটো ভিডিঅ'টো শেষত দি দিম তোমালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিবা তাৰপিছত এই পোষ্টটোত জেনেৰেলৰ এটা পোষ্ট আছে ঠিক আছে মানে এটা ডিপাৰ্টমেণ্টত এটা পোষ্টে খালী আছে আৰু ডিপাৰ্টমেণ্টটো হ'ল
তোমালোকে চাই ল'বা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ছেক্ৰেটেৰিয়েট ঠিক আছে এইটো হৈ গ'ল এতিয়া আমি চাম ড্ৰাইভাৰ পোষ্টটো ঠিক আছে আৰু পোষ্ট আছে এইবিলাক চাই যাবা তোমালোকে লিংকটো বিচাৰিলে মই দি দিম তোমালোকে ইয়াত লিংকটো নিজে ক্লিক কৰি চাই যাব পাৰিবা আৰু যিসকলে বেছি পঢ়া লিখা গ্ৰেজুৱেট আছে মাষ্টাৰ্ছ ডিগ্ৰী আছে তেওঁলোকে মোক কণ্টেক্ট কৰিবা মই তোমালোকক লিংকটো দি দিম তোমালোকে নিজে চাই ল'ব পাৰিবা ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল এতিয়া ট্ৰেচাৰৰ বিষয়ে আমি এইটো বিষয়ে আলোচনা কৰিলোঁ এইটো পোষ্টৰ বিষয়ে ঠিক আছে এতিয়া এপ্লাইও তোমালোকে কৰিব পাৰিবা আমাৰ জৰিয়তে যদি তোমালোকৰ ওচৰত ইণ্টাৰনেট কেফেৰ অসুবিধা হয় ঠিক আছে তাৰপিছত এতিয়া ড্ৰাইভাৰ এইটো ড্ৰাইভাৰ অৰ্ডিনেৰী মানে মই তোমালোকক কৈছোঁ ইয়াত বহুতখিনি পোষ্ট আছে কোৱালিফিকেশ্যন বহুত লাগে তোমালোকে যিবিলাকৰ বেছি কোৱালিফিকেশ্যন আছে তেওঁলোকে মানে ধৰি লোৱা তোমালোকৰ ডক্টৰ আছে কোনোবা ইঞ্জিনিয়াৰ আছে তেওঁলোকে নিজে চাই ল'ব পাৰিব এইটো লিংকটো জাষ্ট মোক ক'লে হ'ব ঠিক আছে তোমালোকে জাষ্ট মানে মোক ক'লে হৈ যাব মই তোমালোকক জনাই দিম ঠিক আছে এতিয়া এইখিনি হৈ গ'ল প্ৰথম কথাটো হ'ল যিবিলাকৰ বেছি কোৱালিফিকেশ্যন বেছি আছে তেওঁলোকে মোক হোৱাটছআপ কৰিবা তোমালোকক মই লিংকটো দি দিম এতিয়া যিবিলাক হাই ছেকেণ্ডেৰী পাছ মেট্ৰিক পাছ কম কোৱালিফিকেশ্যন আছে আৰু চিম্পল গ্ৰেজুৱেট আছে তেওঁলোকৰ কাৰণে মই এইখিনি বাছি এইকেইটা পোষ্ট মই তোমালোকক জনাই দিছোঁ ঠিক আছে এতিয়া ইয়াত চাবা ড্ৰাইভাৰ কি লাগিব মই তোমালোকক জনাই দিওঁ ড্ৰাইভাৰ মেট্ৰিক পাছ লাগিব কোৱালিফিকেশ্যন তাৰপিছত এইখিনি চাবা পজেশ্যন অফ এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ ফৰ মটৰ কাৰ্ছ তোমালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব মটৰ কাৰ্ছ নলেজ অফ মটৰ মেকানিজিম তোমালোকৰ মানে যিখিনি দ্য কেণ্ডিডেট শুড বি এবল টু ৰিমুভ মাইনৰ ডিফেক্টছ ইন ভেহিকলছ তোমালোকৰ গাড়ীখনত কাৰখনত যদি কিবা এটা সৰু সুৰা যদি কিবা এটা তোমালোকৰ প্ৰব্লেম আহে সেইখিনি ঠিক কৰিবলৈ জানিব লাগিব ঠিক আছে এক্সপিৰিয়েঞ্চ অফ ড্ৰাইভিং এ মটৰ কাৰ ফৰ এটলিষ্ট 3 years 3 বছৰ তোমালোকৰ এটলিষ্ট 3 বছৰ তোমালোকৰ মানে অভিজ্ঞতা থাকিব লাগিব পাছ ইন 10th ষ্টেণ্ডাৰ্ড তোমালোকৰ মানে মেট্ৰিক পাছ হ'ব লাগিব বছ এইখিনি ঠিক আছে এইখিনি হৈ গ'ল এতিয়া ডিপাৰ্টমেণ্টটো কি ব্ৰহ্মপুত্ৰ ৰোড ঠিক আছে এইটো ডিপাৰ্টমেণ্টত তোমালোকৰ পোষ্ট আছে স্কিল লাগিব ড্ৰাইভিং স্কিল লাগিব তোমালোকৰ দৰমহা কিমান 19,900 পৰা 63,200 ঠিক আছে এইখিনি হ'ল বয়সটো কিমান লাগিব বয়সটো 18 পৰা 25 আগৰটোত মই বয়সটো ক'ব পাহৰি থাকিলোঁ এইটো মই কৈ দি আছোঁ ট্ৰেচাৰৰ বয়স এতিয়া এইখিনি হৈ গ'ল মেল ফিমেল এইখিনি এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াৰ পোষ্ট কাৰ আছে টোটেল 7টা আছে জেনেৰেল সকলে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এছচি এপ্লাই কৰিব পাৰিব এছচিৰ এটা আছে ঠিক আছে ইডব্লিউএছৰো এটা আছে টোটেল 7টা পোষ্ট আছে কিবা নাজানিলে মোক সুধি ল'বা ঠিক আছে তাৰপিছত টেচাৰৰ এইটো এটা থাকি গৈছিলে বয়সটোৰ কথা থাকি গৈছিলে বয়সটো তোমালোকৰ টেচাৰৰ কিমান আছে 18 পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এটা কথা কওঁ বয়সৰ ইয়াত সীমা আছে যেনেকৈ তোমালোকৰ OBC আৰু SC ST সেইখিনি SSCৰ মানে আগতে মানে আগৰ পোষ্টবিলাকত যেনেকৈ তোমালোকৰ মানে এজ ৰিলেশ্যন দিছে তেনেকৈ তোমালোকৰ দিব ঠিক আছে এইখিনি হৈ গ'ল এতিয়া এইটো পোষ্টৰ মেট্ৰিক পাছৰ পোষ্টটো এইটো সাইজ ঠিক আছে এতিয়া এইটোৰ বিষয়ে আলোচনা কৰিম এতিয়া ইয়াত পঢ়া লিখা কিমান লাগিব মই তোমালোকক কৈ আছো ইয়াত পঢ়া লিখা তোমালোকৰ 10 পাছ হ'লে হ'ব ঠিক আছে তাৰ পিছত তোমালোকৰ ডিপাৰ্টমেণ্টটো কি DGNCC ঠিক আছে তাৰ পিছত ইয়াত তোমালোকৰ 18,000 পৰা 56,900 টকালৈকে দৰমহা হ'ব ঠিক আছে স্কিল নো ৰিকুৱাৰ্ড ঠিক আছে তাৰ পিছত বয়সটো 18 পৰা 27 বছৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ক্লাছিফিকেশ্যন গ্ৰুপ C নন টেকনিকেলত ৰাখিছে ঠিক আছে এইখিনি হৈ গ'ল তাৰ পিছত তোমালোকৰ ইয়াত জেনেৰেল কেটেগৰী এটা আছে SC ST OBC এইখিনি নাই EWSৰ আছে ঠিক আছে
এতিয়া মই ইয়াত ৰিজাৰ্ভেশ্যনৰ কথাখিনি কৈ দিলোঁ তোমালোকৰ আনৰিজাৰ্ভ কেটেগৰীত তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে তাৰপিছত বাকীখিনিত নাই তাৰপিছত মই এতিয়া বাকি কিটা পোষ্টৰ বিষয়ে কৈ দিছো আৰু এটা আছে ড্ৰাইভাৰ পোষ্ট এটোত মই তোমালোকক ভালকৈ বুজাই কৈ আছো এতিয়া ইয়াত ড্ৰাইভাৰ এটো ৰবা মই বুজাই কৈ আছো পঢ়া লিখা কিমান লাগিব ইয়াত পঢ়া লিখা 10 পাস পঢ়া লিখা 10 পাস তাৰ পিছত তোমালোকৰ কি লাগিব লগতে এখিনি চাবা তোমালোকৰ 10 standard matric pass from a recognized institute or board and possessing a valid driving license লাগিব both light and heavy দুইখন লাগিব তোমালোকৰ both light and heavy motor vehicle ঠিক আছে LMV আৰু HMV বুলি আছে নহয় ঠিক আছে তাৰ পিছত তাৰ উপৰি তোমালোকৰ কি লাগিব with 3 years experience in driving diesel and petrol vehicles ঠিক আছে ডিজেল আৰু পেট্ৰল গাড়ীৰ 3 বছৰ ড্ৰাইভিং মানে এক্সপেৰিয়েন্স থকা লাগিব সাৰ্টিফিকেট ফ্ৰম ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অটোমোবাইল ইঞ্জিনিয়াৰিং তোমালোকৰ আইটিআই লাগিব অটোমোবাইল ইঞ্জিনিয়াৰিংৰ অথবা মটৰ মেকানিকৰ তাৰপিছত পাছিং ড্ৰাইভিং টেষ্ট ঠিক আছে এইখিনি হৈ গ'ল তোমালোকৰ বয়সটো কিমান লাগিব ডিপাৰ্টমেন্টটো চাই লওঁ আমি ডাইৰেক্টৰেট অফ প্লান প্ৰটেকচন এটো ডিপাৰ্টমেন্টৰ চাকৰি ঠিক আছে এতিয়া ইয়াত তোমালোকৰ 21700 পৰা 69100 টকা লৈকে তোমালোকৰ দৰমহা হ'ব স্কিল ড্ৰাইভিং স্কিল ৰিকোয়াৰ্ড ঠিক আছে এতিয়া ইয়াত তোমালোকৰ 18 পৰা 27 বছৰ বয়স হ'ব লাগিব তাৰপিছত মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব তাৰপিছত তোমালোকৰ ইয়াত এসসি ৰিজাৰ্ভেশ্যন আছে এসসি এটা ওবিসি তিনটা ইডব্লিউএছ ৰ দুটা ঠিক আছে টোটাল 6টা পোষ্ট আছে তাৰপিছত এতিয়া গ্ৰেজুৱেট খিনি চাও গ্ৰেজুৱেট খিনি তোমালোকে ইয়াত নিজে চেক কৰি ল'ব পাৰিবা লিংকটো মোক খুজিবা যিবিলাকে গ্ৰেজুৱেচন কৰি ৰাখিছা তোমালোকে ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে মই এটা এটাকে কৈ গলে দীঘলীয়া হ'ব তোমালোকে নিজে চেক কৰি ল'বা এতিয়া ইয়াত এটা মই চাই দিছো ইয়াত চাবা একাউন্টেন্টৰ পোষ্ট আছে তোমালোকৰ ইনিশিয়াল প্লেস ইম্ফালত এটো মানে চাকৰি হ'ব ঠিক আছে পঢ়া লিখা কিমান লাগিব গ্ৰেজুৱেচন এণ্ড এবভ ঠিক আছে এটো গ্ৰেজুৱেচন এণ্ড এবভ এতিয়া ইয়াত কি দিছে ডিগ্ৰী of a recognized university or institute 2 years experience in cash account and budget working in a government office or public sector undertaking or autonomous body or statutory body ঠিক আছে এখিনি বুজি পাছা নহয় যিবিলাকে গ্ৰেজুৱেচন কৰিছা তেওঁলোকে বুজি পাব এখিনি মই পঢ়ি দিছো বুজাই ক'ব নালাগে ঠিক আছে এতিয়া বয়সটো কিমান লাগিব যিবিলাকে গ্ৰেজুৱেট কৰি আছা তোমালোকে চাই ল'বা ইয়াত তোমালোকৰ হেখিনি মানে যিখিনি কোৱালিফিকেশন ডিগ্ৰীৰ উপৰিও আৰু এক্সট্ৰা তোমালোকৰ কোৱালিফিকেশন লাগে ইয়াত 29200 পৰা 92300 টকা লাগে দৰমহা বহুত ঠিক আছে স্কিল নো স্কিল তাৰ পিছত তোমালোকৰ ইয়াত আনৰিজাৰ্ভ কেটেগৰী এটা আছে ঠিক আছে এতিয়া ইয়াত তোমালোকৰ বয়সটো 18 পৰা 27 বছৰ দিছে ঠিক আছে তোমালোকলে এটা ৰিকুৱেষ্ট তোমালোকে যদি ফ্ৰী পিডিএফ বিচাৰিছা পঢ়িবৰ কাৰণে এসএসসি হক তোমালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হক তোমালোকে ফ্ৰী পিডিএফ যদি বিচাৰি আছা মোৰ লগত কন্টাক্ট কৰিবা এতিয়া মোৰ নাম্বাৰটো দি দিছো আৰু তোমালোকে ডিটেইলছত চাকৰি খবৰ পাবলে মানে মোৰ লগত কন্টাক্ট কৰিব পাৰা কাৰণ ভিডিওটো বনোৱা হয় ভিডিওটোত সম্পূৰ্ণ ডিটেইলছ খিনি আমি এড কৰিব নোৱাৰো কাৰণ
100টাতকৈ ওপৰ পেজৰ মানে গোটেইখন মানে ডিটেইলছ আছে এডভাৰটাইজিংটোত সো গোটেইখিনি পঢ়িবলৈ হলে আমাৰ নাইকমে 4-5 ঘন্টা লাগিব ঠিক আছে গতিকে মই নাম্বাৰটো দি দিও বহুত ডিটেইলছ মানে ইম্পৰ্টেন্ট কথাখিনি কোৱা হয় কিন্তু যদি তাতো কনফিউজ লাগে তেতিয়া ডাইৰেক্ট তোমালোকে মোক WhatsApp কৰিব পাৰিবা অথবা মোক ফোন কৰিব পাৰিবা মোৰ নাম্বাৰটো 600600167312 ঠিক আছে এই নাম্বাৰটো তোমালোকে মোক WhatsApp কৰিবা ঠিক আছে এই নাম্বাৰটোত WhatsApp কৰিবা 6001673212 এই নাম্বাৰটো তোমালোকে WhatsApp কৰিবা অথবা ফোন কৰিবা ফোন 9টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থৈ যাবা আগলৈ এনেকুৱা ধৰণৰ চাকৰি যিবিলাক বহুতে গম নাপায় তেনেকুৱা ধৰণৰ চাকৰি আমাৰ ইয়াত মই আপডেট দি থাকো তোমালোকে পাবৰ কাৰণে মানে চেনেলটো সাবস্ক্ৰাইব কৰি লবা অথবা তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব পৰা ধন্যবাদ